কৈৱৰ্তসকল হ'ল অসমৰ এটি প্ৰাচীন জনগোষ্ঠী। পূৰ্বতে তেওঁলোকৰ বাসস্থান আছিল দিল্লী ওচৰৰ হুৰুজুৰ আৰু গংগা উপত্যকাৰ ওচৰৰ অঞ্চলসমূহ। পিছলৈ তেওঁলোক দ্বিতীয় তৃতীয় শতিকাৰ মানত বিহাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। তেওঁলোকৰ বিষয়ে ৰামায়ণ মহাভাৰততো উল্লেখ আছে আৰু সেইকাৰণে তেওঁলোকৰ ইতিহাস যথেষ্ট দীঘলীয়া। তেওঁলোক প্ৰধানকৈ জল জীৱিকাৰ লগত জড়িত এটা সম্প্ৰদায়, অৰ্থাৎ মাছ মৰা, নাও চলোৱা আদি কাৰ্যৰ লগত তেওঁলোক জড়িত। বৰ্তমান তেওঁলোকৰ বসতিস্থল হৈছে অসমৰ উপৰিও বিহাৰ, পশ্চিমবংগৰ, উৰিষ্যা, ভূটান, নেপাল, বাংলাদেশ আদি। মোৱামৰীয়া বিদ্ৰোহৰ আগলৈকে কৈৱৰ্তসকলৰ সামাজিক মৰ্যাদা যথেষ্ট ভাল আছিল, কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ পিছৰ পৰাই তেওঁলোকৰ অৱস্থাটো যথেষ্ট বেয়ালৈ গ'ল। তেওঁলোকৰ ভাগ দুটা, জালিয়া আৰু খালিয়া। 1950 চনত ভাৰত চৰকাৰে কৈৱৰ্তসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰিছিল।